আপুনি বাৰু কেতিয়াবা কাৰোবাক ৰুমত লক কৰি বা বন্দী কৰি ৰাখি পাইছে নেকি? যদি ইমান দিনে জনা নাছিলে তেন্তে জানি লওক যে কাৰোবাক ৰুমত লক কৰি বা বন্দী কৰি ৰখাটো হৈছে এটা অপৰাধ। ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 127ত wrongful কনফাইনমেন্টৰ বিষয়ে আলোচনা কৰা হৈছে। যদিও এই সেকশনটোৰ আন্ডাৰত 8টা সাব সেকশন আছে, তাৰে 4টা সাব সেকশনৰ বিষয়েহে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 127ৰ সাব সেকশন 1ত আছে যে যদি এজন ব্যক্তিয়ে অন্যায়ভাৱে বা ভুলবশতঃ আন এজন ব্যক্তিক বন্দী কৰি থয় যাতে তেওঁ বাহিৰলৈ যাব নোৱাৰে, তেন্তে তাক wrongful কনফাইনমেন্ট বুলি কোৱা হয়। সাব সেকশন 2ত আছে যে যদি এজন ব্যক্তিয়ে অন্যায়ভাৱে আন এজন ব্যক্তিক বন্দী কৰি থয় তেন্তে তেওঁৰ 1 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 5,000 পৰ্যন্ত জৰিমনা নাইবা দুয়োটাই হ'ব পাৰে। সাব সেকশন 3ত আছে যে যদি এজন ব্যক্তিয়ে অন্যায়ভাৱে আন এজন ব্যক্তিক 3 দিন বা তাতকৈ অধিক দিনৰ বাবে বন্দী কৰি থয় তেন্তে তেওঁৰ 3 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 10,000 পৰ্যন্ত জৰিমনা নাইবা দুয়োটাই হ'ব পাৰে। সাব সেকশন 4ত আছে যে যদি এজন ব্যক্তিয়ে অন্যায়ভাৱে আন এজন ব্যক্তিক 10 দিন বা তাতকৈ অধিক দিনৰ বাবে বন্দী কৰি থয় তেন্তে তেওঁৰ 5 বছৰ পৰ্যন্ত কাৰাদণ্ড লগতে 10,000 পৰ্যন্ত জৰিমনা হ'ব পাৰে। নমস্কাৰ।